যোৱাকালি প্ৰায় মাজনিশা 1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি সিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যেটো আৰ্ম ব্ৰাঞ্চৰ সাব ইন্সপেক্টৰ ৰাণাদেৱ যোনে ডিটেইলমেন্টবিলাক কৰে তেওঁ ফোন কৰিলে যে তাত এটা মানে এজনী মহিলাক যাৰ এনেকুৱা এটা ঘটনা হৈছে সো ইমিডিয়েটলি আহিব লাগে সো সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইন্সপেক্টৰ দেৱানন্দ দত্ত লগতে ABSI যিটো মানে আৰ্ম ব্ৰাঞ্চ সাব ইন্সপেক্টৰ ৰাণাদেৱ তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰ যি জেল সুপাৰিনটেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত তাত এজনী জেলৰে ষ্টাফ দুজন মানে এজনী মহিলাক প্ৰচেছ চলাইছিলে মহিলাজনীকেও তাত আছিলে আৰু লগতে আমাৰ যি সিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্তজন মানে ৱাৰ্ডাৰ হয় তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয় তেওঁলোকক ধৰি তাত থৈ দিছিলে তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে সাব ইন্সপেক্টৰ বিশাল চেত্ৰী তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ দুজন আছিলে যাক মানে আমাৰ সিকিউৰিটি পাৰ্চন জড়িত দিছিলে তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয় ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকি আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰি এইখিনি আমি কৰিব লাগে আৰু ঘটনাটো মাজৰাতি মানে কলোৱে 1:30 বজাত ৰিপৰ্ট হৈছে সো এতিয়া আমি গোটেই মানে লিগেল প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিছোঁ কেছটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিম কেছটো ৰেজিষ্টাৰ হৈ লওক তথাপিতো মই কৈ দিছোঁ বাৰু এজন হৰেশ্বৰ কলিতা আৰু গজেন্দ্ৰ কলিতা তেওঁলোক ৱাৰ্ডাৰ হয় জেলৰ ষ্টাফ হয় কেম্পাছতে জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া জেল উইদিন জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া তাত ঘটনা সংঘটিত হৈছে সেইটো এতিয়া আকৌ ক'ব পৰা একো নাই জাষ্ট মহিলা আৰু ভিক্টিমৰ মহিলাৰ এটা যুঁজাত ভিক্টিম মহিলা এজনৰ বিষয়ে বেছি ডিটেইলছ এতিয়া দিয়াটো ঠিক নহ'ব যোৱাকালি প্ৰায় মাজনিশা 1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি সিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যেটো আৰ্ম ব্ৰাঞ্চৰ সাব ইন্সপেক্টৰ ৰাণাদেৱ যোনে ডিটেইলমেন্টবিলাক কৰে তেওঁক ফোন কৰিলে যে তাত এটা মানে এজনী মহিলাক যাৰ এনেকুৱা এটা ঘটনা হৈছে সো ইমিডিয়েটলি আহিব লাগে সো সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইন্সপেক্টৰ দেৱানন্দ দত্ত লগতে ABSI যিটো মানে আৰ্ম ব্ৰাঞ্চ সাব ইন্সপেক্টৰ ৰাণাদেৱ তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰ যি জেল সুপাৰিনটেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত তাত এজনী জেলৰে ষ্টাফ দুজন মানে এজনী মহিলাক প্ৰচেছ চলাইছিলে মহিলাজনীকেও তাত আছিলে আৰু লগতে আমাৰ যি সিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্তজন মানে ৱাৰ্ডাৰ হয় তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয় তেওঁলোকক ধৰি তাত থৈ দিছিলে তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে সাব ইন্সপেক্টৰ বিশাল চেত্ৰী তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ দুজন আছিলে যাক মানে আমাৰ সিকিউৰিটি পাৰ্চন জড়িত দিছিলে তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয় ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকি আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰি এইখিনি আমি কৰিব লাগে আৰু ঘটনাটো মাজৰাতি মানে কলোৱে 1:30 বজাত ৰিপৰ্ট হৈছে সো এতিয়া আমি গোটেই মানে লিগেল প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিছোঁ কেছটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিম কেছটো ৰেজিষ্টাৰ হৈ লওক তথাপিতো মই কৈ দিছোঁ বাৰু এজন হৰেশ্বৰ কলিতা আৰু গজেন্দ্ৰ কলিতা তেওঁলোক ৱাৰ্ডাৰ হয় জেলৰ ষ্টাফ হয় কেম্পাছতে জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া জেল উইদিন জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া তাত ঘটনা সংঘটিত হৈছে সেইটো এতিয়া আকৌ ক'ব পৰা একো নাই জাষ্ট মহিলা আৰু ভিক্টিমৰ মহিলাৰ এটা যুঁজাত ভিক্টিম মহিলা এজনৰ বিষয়ে বেছি ডিটেইলছ এতিয়া দিয়াটো ঠিক নহ'ব